আজি বিশেষ এটা দিন, পবিত্ৰ দিন বুলি ক'ব লাগিব। আজি মেডাম মে ফি আৰু আমি আছোঁ বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত। আৰু এই বিশেষ পবিত্ৰ দিনটোত আমি সকলোৱে জ্ঞাত যে এই যে অনুষ্ঠান, এই অনুষ্ঠানটো দেশ আৰু স্বজাতিৰ স্বদেশ ৰক্ষাৰ সকলোৰে মংগলৰ বাবে কৰা এটা অনুষ্ঠান। এয়াই হৈছে মেডাম মে ফি। আৰু আমিও আজি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলোলৈ এই পবিত্ৰ দিনটোত অভিনন্দন, মংগল কামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষ এটা কথা ক'বলগীয়া থাকে মেডাম মে ফি অনুষ্ঠানটো। আৰু বহুতেই ভাবে যে মেডাম মে ফি অনুষ্ঠানটো অকল মদ আৰু গাহৰি খোৱা অনুষ্ঠান, কিন্তু প্ৰকৃতপক্ষে এয়া সত্য নহয়। এয়া হৈছে আমাৰ উপৰিপুৰুষক কৰা তৰ্পণ। আৰু আহোমসকল আমি প্ৰকৃতিৰ উপাসনা কৰোঁ, আৰু সেইকাৰণে কোৱা হয় এনচেষ্টৰ ৱৰশ্বিপাৰ বুলি। আৰু গতিকে আমি যিকেইখন আচলতে মেহেঙা তাত দিওঁ মেডাম মে ফি অনুষ্ঠানত, খাওখাম, আই লেংডিং, লেংডন, জানচাইহুং, গতিকে এই যি মেহেঙাইখন, এই মেহেঙাইখনে আচলতে প্ৰকৃতিৰ কথা কৰে, লেংডনৰ দেৱতাৰ কথা কয়, জাচিংফাই জ্ঞানৰ কথা কয়। গতিকে আহোমসকলে প্ৰকৃতি উপাসনা কৰে। আৰু মেডাম মে ফি আমি যদি ইতিহাস অধ্যয়ন কৰোঁ তেতিয়াহ'লে বিভিন্ন সময়ত মেডাম মে ফি অনুষ্ঠান অনুষ্ঠিত কৰে। কেতিয়াবা যদি আমি চাওঁ যে দেশ জয়ৰ কৰা সময়ত, যুদ্ধৰ শত্ৰুৰ দেশ জয় কৰা সময়ত যায়, কেতিয়াবা কোনোবা এখন যদি যুদ্ধ আৰম্ভ হোৱাৰ আগত কৰে, কেতিয়াবা দেখোঁ আমি কোনোবা এখন ৰাজ্য যেতিয়া জয় কৰে তেতিয়াও মেডাম মে ফি অনুষ্ঠান অনুষ্ঠিত কৰে। গতিকে বিভিন্ন সময়ত ইতিহাসৰ পাতত খুচৰিলে আমি মেডাম মে ফি বিভিন্ন কাৰণত অনুষ্ঠিত হোৱা কৰা দেখোঁ। আৰু চাওলুং চুকাফাইও প্ৰথম যেতিয়া এই চৰাইদেউত আহি স্থায়ী ৰাজধানী কৰিছিল 1253 চনত, তেওঁ কিন্তু ইয়াত প্ৰথমবাৰৰ কাৰণে অসমত মেডাম মে ফি অনুষ্ঠিত কৰিছিল। গতিকে ইতিহাসৰ পাতত আমি বিভিন্ন কাৰণত মেডাম মে ফি অনুষ্ঠান অনুষ্ঠিত কৰা দেখোঁ। গতিকে এয়া হৈছে প্ৰকৃতি উপাসনা কৰা এটা অনুষ্ঠান। গতিকে পুনৰবাৰ মই সকলোকে এই পবিত্ৰ দিনটোত মংগল কামনা কৰি, শুভেচ্ছা জ্ঞাপন কৰি, আন্তৰিক জ্ঞাপনা কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ।